চামুণ্ডা ৰাশিফলৰ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাশিৰ ফল হৈছে 8 ছেপ্টেম্বৰ 2024 ৰবিবাৰ পৰিছে অসমীয়া মাহ ভাদ মাহ পৰিছে শুক্ল পক্ষৰ পঞ্চমী তিথি পৰিছে আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব তুলা ৰাশি আৰু আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ হ'ব কোটি হিনাজু এতিয়া আলোচনা আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম মেষৰ কাৰণে শুভ সংবাদ দেখা গৈছে যিকোনো কামত তেওঁলোকে যদি কিবা প্লেনিংত আছে প্লেনিং যদি কৰি আছে বা যদি কৰিম বুলি ভাবিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ মনটো প্ৰফুল্লিত হৈ থাকিব পাৰে যিকোনো শুভ কাৰ্য তেওঁলোকে কৰিম বুলি ভাবুতেনে বা কৰোতেনে সম্পন্ন হৈ যাব পাৰে যিকোনো তেওঁলোকৰ আইডিয়া কামত লাগি যাব পাৰে বা কামত দি যাব পাৰে মনটো প্ৰফুল্লিত হৈ থাকিব ভ্ৰমণ আদি যোৱাৰ সম্ভাৱনা দেখা গৈছে যিকোনো আপোনালোকে ঘৰুৱা সৰু সুৰা শুভ কাম কৰিব পাৰিব এতিয়া আহিব বৃষৰ কাৰণে বৃষৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি বৈবাহিক ক্ষেত্ৰত আপোনালোকৰ মতভেদ হ'ব পাৰে বৈবাহিক ক্ষেত্ৰত যদি আপোনালোকে যিকোনো সৰু কথাকে বেছিকে আলোচনা কৰিব বেছিকে পাতি বা সৰু কথাত লাগি থাকে তেতিয়াহলে আপোনালোকৰ প্ৰব্লেম হ'ব বাকি বাণী যদি সংযম কৰি পেলাই কিছুমান কথা এৰাধাৰ মাজে চলে তেতিয়াহলে আপোনালোকৰ ঠিকঠাক গুছি যাব বহুত ডাঙৰ নিবেশ আদি বহুত ডাঙৰ ডিসিশন লোৱাটো ভাল হ'ব মিথুনৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত বা প্ৰেমৰ প্ৰস্তাৱৰ ক্ষেত্ৰত এইবিলাক ক্ষেত্ৰত বা প্ৰেমৰ প্ৰস্তাৱ নহলেও মীমাংসাৰ ক্ষেত্ৰত ঠিকঠাক দেখা গৈছে পঢ়া শুনাৰ কাৰণেও ঠিকঠাক দেখা গৈছে কিন্তু বাকি বহুত ডাঙৰ শুভ কামো কৰি দিব নালাগে মানে ইমান শুভ কাম কৰিব পৰা নিচিনাও দিন এটা বহুত মানে দেখুৱা নাই গতিকে অকনমান বহুত ডাঙৰ কাম নকৰাকে সৰু সুৰা যিবিলাক নকৰিলে নহয় সেইবিলাক কৰিব পাৰি এতিয়া আহিব কৰ্কটৰ কাৰণে মানসিকভাৱে ঠিক নহয় বাকি নৰ্মেলে থাকিব প্ৰেমৰ ক্ষেত্ৰত সন্তানৰ ক্ষেত্ৰত এইবিলাক নৰ্মেল থাকিব কিন্তু মানসিকভাৱে তেওঁলোকৰ এটা উগুল ফুগুল পৰিস্থিতি হৈ থাকিব পাৰে বা ঘৰুৱা ক্ষেত্ৰত পাৰিবাৰিক দিশত কিবা এটা ধৰক আপোনালোকে কথা ভাবিছে বা আপোনালোকে কৰিম বুলি ভাবিছে কিন্তু আপোনালোকে পৰিবাৰৰ সাপোৰ্ট পোৱা নাই তেনেকুৱা ধৰণৰ কথাবিলাক হ'ব পাৰে বন্ধু বৰ্গৰ পৰা আমনি আপোনালোকে পাব পাৰে সেইকাৰণে একেবাৰে মনৰ ভিতৰুৱা কথাবিলাক আপোনালোকে আনন্দ নোপোৱাটো আপোনালোকৰ কাৰণে এতিয়া আহিব সিংহৰ কাৰণে যিকোনো পৰাক্ৰমৰ ক্ষেত্ৰত শুভ যিকোনো কামত দৌৰাদৌৰি কৰা যিকোনো কাম যত নেকি বহুত বেছি পৰাক্ৰম ইউজ হয় শাৰীৰিক পৰাক্ৰমৰ লগতে মানসিক পৰাক্ৰমৰ ইয়াত কথা কোৱা হৈছে বাকি শিক্ষাৰ্থীৰ ক্ষেত্ৰত খেলুৱৈৰ ক্ষেত্ৰত আৰু যিকোনো নতুন যদি কিবা এটা শিকিম বুলি ভাবি আছে তেওঁলোকৰ ক্ষেত্ৰত ছুটি ভ্ৰমণৰ ক্ষেত্ৰত আজীৱিকাৰ ক্ষেত্ৰত আপোনালোকৰ ঠিকঠাক দেখা গৈছে কন্যাৰ কাৰণে এতিয়া আমি ক'বলৈ ওলাইছো কন্যাৰ কাৰণে বৈবাহিক ক্ষেত্ৰত বৰ এটা ঠিক নহয় বাকিবিলাক ক্ষেত্ৰত মধ্যম দেখা গৈছে পাৰিবাৰিক বাকিবিলাক ৰিলেশনশ্বিপত মধ্যম দেখা গৈছে তথাপিতো আপোনালোকে বাণী কন্ট্ৰল কৰিলে শুভ হ'ব এতিয়া আহিব তুলাৰ কাৰণে যিকোনো শুভ কাম কৰা যিকোনো শুভ প্লেনিং কৰা যিকোনো পেন্ডিং কাম ৰানিঙত লৈ যোৱা যিকোনো আপোনালোকৰ সন্ধিতাক আপোনালোকে দিলৰ কথা এনে মানে সন্ধি কৰা নহয় কিন্তু নৰ্মেলি ডিসকাশন কৰা কোনবা এটা নতুন আইডিয়াৰ কথা আপোনালোকে ভাবা বা ডিসকাশন কৰা আপোনালোকৰ কাৰণে ঠিকঠাক দেখা গৈছে কিন্তু বহুত ডাঙৰ শুভ আৰম্ভণি কৰি নিদিব বহুত আৰু যেহেতু ৰবিবাৰৰ দিনত বহুত বিলাক কাম এনেও নহয় গতিকে হেতু হিচাপত আপোনালোকে বহুত ডাঙৰ শুভ আৰম্ভণি মানে কিছুমান মানুহ তথাপিতো কৰে ৰবিবাৰৰ দিনা কিন্তু বহুত ডাঙৰ কামো নকৰিব নৰ্মেল সৰু সুৰা যিমানবিলাক কাম আছে আপোনালোকে কৰিব পাৰিব এতিয়া আহিব বৃশ্চিকৰ কাৰণে মানসিক চিন্তা থাকিব ব্যয় থাকিব বেছিকে জুখতকৈ বেছি ব্যয় হোৱা মানসিকভাৱে কিবা এটা নহয় কিবা এটা চিন্তাত ডুবি থকা কিবা এটা এনেকুৱা যেন মানে কিবা এটা কৰিম বুলি ভাবিছে কিন্তু কৰিবলৈ পৰা নাই বা বাধাৰ সন্মুখীন হম নেকি বা বিভিন্ন ধৰণৰ নিগেটিভ থিংকিং আপোনালোকৰ আহিব পাৰে ঘৰুৱা পৰিস্থিতিটো অকনমান বেয়া হ'ব পাৰে তৰ্কাতৰ্কি আদি হ'ব পাৰে গতিকে অকনমান নিজৰ ওপৰত মানে সংযম ৰাখিলে আপোনালোকে এইবিলাক সব কন্ট্ৰল কৰি ল'ব পাৰিব এতিয়া আহিব ধনুৰ কাৰণে ঠিকঠাক দেখা গৈছে যিকোনো পইচা পাতিৰ লেনদেনৰ ক্ষেত্ৰত যিকোনো সন্ধিৰ ক্ষেত্ৰত যিকোনো সামাজিক কামৰ ক্ষেত্ৰত যিকোনো মানুহৰ লগত ডিসকাশন কৰা যিকোনো কাম কৰাৰ ক্ষেত্ৰত অত্যন্ত শুভ দেখা গৈছে এতিয়া আহিব মকৰৰ কাৰণে বৰ এটা ভাল বুলি ক'ব নোৱাৰি যিকোনো এনেকুৱা কাম যত নেকি দীৰ্ঘদিন ধৰি লাভ এটা পাব আপোনালোকে তেনেকুৱা কামবিলাক নকৰিব আজীৱিকাৰ লগত জড়িত কামবিলাক আপোনালোকে নকৰিব বিশেষ সাল সলনি আপোনালোকে নকৰাটো ভাল হ'ব লগতে কোনো ধৰণৰ কাগজীয়া যত নেকি সাইন মাৰিব লাগে এনেকুৱা ধৰণৰ কামবিলাক আপোনালোকে নকৰাটো ভাল হ'ব এতিয়া আহিব কুম্ভৰ কাৰণে যিকোনো এনেকুৱা কাম যত নেকি আপোনালোকৰ গ্ৰথ সোমাই আছে বা ধৰ্ম বা আধ্যাত্মৰ লগত জড়িত মাক বাপেকৰ সেৱা শুশ্ৰূষাৰ লগত জড়িত যিকোনো আপোনালোকৰ নামঘৰ মন্দিৰ মানে এনেকুৱা ধৰণৰ বস্তুবিলাকৰ সেৱা শুশ্ৰূষাৰ লগত জড়িত কামবিলাক বা যিকোনো বৃদ্ধ মানুহৰ সেৱা শুশ্ৰূষাৰ লগত জড়িত কামবিলাক আপোনালোকে কৰিব পাৰে
যিকোনো সৰু সুৰা ভ্ৰমণ আদিত আপোনালোকে যাব পাৰে পৰিবাৰৰ লগত ধৰ্ম আৰু আধ্যাত্মৰ লগত জড়িত যদি ভ্ৰমণ আপোনালোকে কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব অসুবিধা নাই আৰু বাকি আপোনালোকে যিমান পাৰে বেলেগৰ হেল্প কৰিবলৈ চাব যিমান পাৰে সহায় কৰিবলৈ চাব আৰু গোটেই ঘৰখন মিলি পেলাই আপোনালোকে একেলগে খোৱা বোৱা কৰিবলৈ চাব তেতিয়া আপোনালোকৰ দিনটো ভালেৰে যাব আৰু কোনো ধৰণৰ নিগেটিভ কথা নোকোৱাকৈ হাঁহি ফূৰ্তিৰে দিনটো পাৰ কৰিবলৈ চেষ্টা কৰিলে শুভ হ'ব এতিয়া আহিব মিনৰ কাৰণে মানসিক টেনচন অলপমান থাকিব যিকোনো ক্ষেত্ৰত মানসিকভাৱে উগ্ৰ হৈ যাব পাৰে বা সৰু কথা কিন্তু দীঘলীয়া কৰিব পাৰে মনটোত কিবা এটা অস্থিৰতা এটা আহি থাকিব পাৰে গতিকে সেইবিলাক ক্ষেত্ৰত আপোনালোকে বাণীত কণ্ট্ৰল কৰাটো দৰকাৰ যিকোনো পইচা পাতিত নিৱেশ কৰাটো আপোনালোকৰ কাৰণে ঠিক নহয় যিকোনো নিৱেশৰ পৰা আপোনালোকে বাচাটো দৰকাৰী হ'ব যিকোনো শুভ কাম আপোনালোকে এভয়েড কৰাটো ভাল হ'ব আৰু দূৰ যাত্ৰা একেবাৰে নকৰাটো আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া আহিব মহা উপায়টোৰ কথা মহা উপায়ত আমি কি কৰিম মহা উপায়ত আপোনালোকে ৰাতিপুৱা শুই উঠি গৰু 3টা গৰুক আপোনালোকে ৰুটি আৰু গুড় খুৱাই পেলাই আপোনালোকে গৰুকেইটাৰ মানে সেৱা লওক বা আপোনালোকে গৰুৰ কাৰণে বেলেগো কিবা কৰিব পাৰে ধৰক ৰাস্তাৰ পদূলিয়ে ঘূৰি ফুৰিছে বা খাবলৈ নাপায় তেওঁলোকক ভালকে আহাৰ মানে যোগাৰ দিব পাৰে লগত আপোনালোকে গুড় মিক্স কৰি দিব পাৰে বা কাৰোবাৰ বেমাৰ হৈ আছে গৰুৰ আপোনালোকে সেইটো ঠিক কৰাৰ কাৰণে পইচা পাতি যোগান ধৰিব পাৰে সেনেকুৱা কৰিলে আপোনালোকৰ দিনটো মংগলময়কৈ পাৰ হৈ গুচি যাব ধন্যবাদ